নমস্কাৰ অসম বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত লিখিত উত্তৰত সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় গুৰুত্বপূৰ্ণ খবৰ আহিল আৰু সকলো এলপি ইউপি টেট উত্তীৰ্ণৰ কাৰণে এক আশাৰ বতৰা আপোনালোকে প্ৰশ্নটি দেখিছে সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়ে সুধিছিলে আৰু প্ৰশ্নটি আছিল মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাবচোন ডিগবৈ সমষ্টিত আজি বহু বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ হৈ আছে সেই সম্পৰ্কত প্ৰস্তুতি কৰিছিল আপোনালোকে নিশ্চয় দেখিছে আৰু উত্তৰত শিক্ষামন্ত্ৰী মহোদয়ে দিছে আৰু বিশেষকৈ এই ক নম্বৰ যি পাৰ্ট হেতু অতি গুৰুত্বপূৰ্ণ আপোনালোকে চাব ডিগবৈ সমষ্টিত পিটিআৰ সম্বন্ধীয় সমস্যাৰ বিষয়ে সন্দৰ্ভত চৰকাৰ অৱগত কিছু সংখ্যক বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অৱসৰ আৰু আবেদন ক্ৰমে বদলীকৰণ প্ৰক্ৰিয়াৰ বাবে শিক্ষক কমি যোৱাটো পৰিলক্ষিত হৈছে ইয়াৰ তৎকালীন ব্যৱস্থা হিচাপে জিলা আয়ুক্তসকলক ৰেচনেলাইজেশ্যনৰ যি কৰ্তৃত্ব তাক দিয়া হৈছে আৰু সুকলমে চলাবলৈ কৰ্তৃত্ব দিয়া হৈছে এই স্থানীয় ব্যৱস্থাৰ উপৰিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫৫৫০টা নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আপোনালোকে গম পায় সেই কথা ইয়াৰ উপৰিও ইতিমধ্যে নতুনকৈ ৪৫০০ আবেদন গ্ৰহণ কৰিব পৰা অৱস্থাত আছে যিটোৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে ৮ মাৰ্চৰ পৰা হ'ব আৰু ৪৬৯৯টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে আটাইতকৈ ভাল খবৰটো হ'ল যে এই ৪৫০০ পদৰ উপৰিও আৰু ৪৬৯৯টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে অৰ্থাৎ আগন্তুক দিনত পুনৰ বিজ্ঞাপন প্ৰকাশ পাব অতি শীঘ্ৰে এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তত প্ৰাথমিক পৰ্যায়ৰ খালী পদসমূহ পূৰ কৰিব পৰা যাব ইয়াৰ উপৰিও মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ASSEBৰ জৰিয়তে ৯৭১৭টা পদৰ বাবে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পৰীক্ষাসমূহ সুকলমে সম্পন্ন হৈছে আৰু প্ৰয়োজনীয় সময়ৰ অন্তত ফলাফল ঘোষণাৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি মাধ্যমিক ক্ষেত্ৰত খালী পদসমূহ পূৰণ কৰিব পৰা যাব গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অংশ পাঠ কৰিলোঁ আপোনালোকে নিশ্চয় গম পালে আৰু অসম বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত এইখিনি তথ্য আহি পৰিছে গতিকে অত্যন্ত এটা ভাল খবৰ বিশেষত এলপি ইউপি টেট উত্তীৰ্ণসকলৰ কাৰণে যিহেতু ৫৫৫০টা পদৰ ভেৰিফিকেশ্যন চলি আছে ৪৫০০ পদৰ বিজ্ঞাপনৰ অনলাইন আবেদন পুনৰ অহা ৮ তাৰিখৰ পৰা হ'ব আৰু তাৰ লগতে ৪৬৯৯টা পদৰ কাৰণে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি বিধানসভাৰ মজিয়াত লিখিত প্ৰশ্ন উত্তৰ জনাইছে গতিকে অত্যন্ত ভাল খবৰ আৰু সকলোখিনি যদি সুকলমে হৈ যায় প্ৰায় সকলো টেট উত্তীৰ্ণই যে চাকৰি পাব প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে টেট উত্তীৰ্ণৰ কাৰণে ভাল খবৰ লগতে মাধ্যমিক পৰ্যায়ৰ কথাও ৯০০০ৰ অধিক যি পদৰ কথাও ইয়াত উল্লেখ কৰা হৈছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল খবৰ মূলতঃ অসম চৰকাৰৰ নিকা আৰু স্বচ্ছভাৱে যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে তাক প্ৰকৃততেই শলাগ ল'বলগীয়া আৰু এলপি ইউপিৰ ক্ষেত্ৰত বৃহৎ সংখ্যক পদ খালী পদ পূৰণ হৈ যাব আৰু লগতে টেট উত্তীৰ্ণসকলৰ যি আশা তেওঁলোকৰ পূৰণ হোৱাৰ পথত আগবাঢ়ি যাব গতিকে এই গুৰুত্বপূৰ্ণ তথ্যখিনি অসম বিধানসভাৰ সন্মানীয় বিধায়ক মহোদয়ে সোধা প্ৰশ্নৰ উত্তৰত স্পষ্ট হৈ পৰিছে গতিকে আজি তাৰ এইখিনি তথ্য আগবঢ়াই দিলোঁ ধন্যবাদ